উন্নয়নৰ ফটাঢোল বজোৱা সেইসকল মন্ত্ৰী বিধায়কে এই ভিডিঅ'টো চালে অন্তত ভালদৰে উপলব্ধি কৰিব পাৰিব অসম নামৰ ৰাজ্যখন বৰ্তমান 21 শতিকাটো এআই টেকনলজিৰ যুগতো যে পয়া লগা উন্নয়ন হৈছে সেই কথাটো আপোনালোকে ভাবিবলৈ বাধ্য হ'ব কিমান অসহায় হলে এগৰাকী মহিলা কান্ধত ভাৰ পাতি এইদৰে চিকিৎসালয়লৈ লৈ যাবলগীয়া হয় আপোনালোকক আকৌ কৈছো পানীৰ তলৰে আপোনালোকে সুৰংগ বনাব নালাগে টানেল বনাব নালাগে মাটিৰ ওপৰতে আপোনালোকে যথোপযথ ব্যৱস্থা কৰি সৰ্বসাধাৰণ জনতাক জিয়াই থাকিব পৰাকৈ সুবিধাজনকে প্ৰদান কৰক আমাক উচ্চাকাংক্ষাৰে ডাঙৰ ডাঙৰ সপোনত দেখাৰ দৰে সপোনবোৰ আপোনালোকে আমাক দেখুৱাব নালাগে সেই সপোনবোৰ বাস্তৱত আমাক ৰূপায়িত কৰি দেখুৱাও তেতিয়া আমি মানি লম প্ৰকৃতপক্ষে আপোনালোকে কোৱা কথাবোৰৰ ভ্যালু আছে আপোনালোকে দিয়া প্ৰতিশ্ৰুতিবোৰৰ মূল্য আছে কিন্তু আপোনালোকৰ কথা বা প্ৰতিশ্ৰুতিবোৰৰ যে মূল্য নাই এই দৃশ্যটোৱে তাকে প্ৰমাণ কৰিছে হয়তো নিৰ্বাচনৰ আগমুহূৰ্তত গৈ পলাশবাৰী যোনজন বৰ্তমানৰ বিধায়ক হিমাংশু শেখৰ বৈশ্য তেখেতেও চাগে বহু প্ৰতিশ্ৰুতি দিছিলে এই গয়া ৰাইজক যে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ লগে লগে আপোনালোকক আমি এই বাট পথৰ পৰা আদি কৰি আপোনালোকৰ যিবোৰ সমস্যাৰে জড়িত প্ৰতিটো সমস্যা নাইকিয়া কৰিম কিন্তু কি কৰিলে আজি জিয়া বাস্তৱ ছবিখনে ইয়াকে প্ৰমাণ কৰিলে যে পাৰ পালে গংগা ভুৰত মাৰে লাঠি তেনেকুৱা ধৰণৰ ব্যৱস্থাটো আপুনি কৰিলে লংকালৈ গ'লে যে সকলো যে ৰাৱণেই হয় সেই কথাটো আপোনালোকে পুনৰ এবাৰ প্ৰমাণ কৰি দিলে কিমান অসহায় হলে এগৰাকী মহিলাক এইদৰে কান্ধত ভাৰ পাতি 21 শতিকাৰ যুগত এআই টেকনলজিৰ যুগত যি চন্দ্ৰত গৈ মানুহ পাইছেগৈ সেইখিনি সময়তো আমাৰ পৰিৱেশ পৰিস্থিতি এয়া ইয়াতকৈ নিৰ্লজ্জতাৰ উন্নয়নমূলক ছবিৰ উদাহৰণ দিবলগীয়া আৰু নাই এয়াই হৈছে প্ৰকৃত ছবি এয়াই হৈছে পয়া লগা উন্নয়নৰ ছবি শাসকীয় চৰকাৰখনৰ দিনত যে আমাৰ সৰ্বসাধাৰণ জনতাৰ জীৱনৰ কোনো ধৰণৰ মূল্য নাই সেই কথাটো এই জিয়া বাস্তৱ ছবিখনে আপোনালোকক প্ৰমাণ কৰিব পয়া লগা উন্নয়ন যি সময়ত আকাশত চাং পাতি গপত গংগাটোপ হৈ কিছু নানা ধৰণৰ কথা কৈ থাকে চন্দ্ৰক উন্নয়নৰ গংগা বল উন্নয়নৰ গংগা বৰ্তমান সময়ত নাজল নাথল হ'ল চন্দ্ৰ পালেগৈ তেনেকুৱা ধৰণৰ ফুবজ মৰা কথাবোৰ যোনে পাতি থাকে সেইখন অসমৰ এখন ছবিয়ে আপোনাৰ বুকুখন কপাই তুলিব যদি আপুনি মানুহ নামৰ জীৱ হয় জীৱশ্ৰেষ্ঠৰ শাৰীত আছে প্ৰতিজন জীৱশ্ৰেষ্ঠকে কন্দুৱাই তুলিব সেইসকল নেতা মন্ত্ৰীৰ বাহিৰে যিসকল কেৱল মাত্ৰ ভোটৰ লালসাত এইসকল দুখীয়া দৰিদ্ৰ জনতাক ব্যৱহাৰ কৰে আৰু যেতিয়াই নিৰ্বাচনৰ বৈতৰণি পাৰ হয় একেলোকক লেং মাৰি পেলাই দিয়ে একেলোকৰ সমস্যাসমূহৰ প্ৰতি তেখেতলোকৰ কোনো ধৰণৰ ভূক্ষেপ নাই আপুনি যিয়ে যিয়ক মৰে মৰক কোনো ধৰণৰ খবৰ নাই কেৱল মাত্ৰ তেখেতলোক দৌৰে গাদী দখলৰ দৌৰ এই দৃশ্যটো পলাশবাৰী এই দৃশ্যটোৱে কালিৰ দিনটোৰ পৰা বৰ বেয়াকৈ আমনি কৰি আছে আমাক পানীৰ তলৰে সুৰংগ নালাগে প্ৰথমতে মাটিৰ ওপৰতেই যাতায়াত ব্যৱস্থাটো সুচল কৰক আপুনি এবাৰ ভাবক কিমান অসহায় হ'ব লাগিব গাঁৱৰ সেই কেইজন মানুহে এই 21 শতিকাটো যি সময়ত আমি এআই টেকনলজিৰ কথা পাতি আছো 21 শতিকাটো এই অৱস্থাৰে কান্ধত ভাৰ পাতি লৈ মেডিকেললৈ নিবলগীয়া হৈছে সুচল যাতায়াত ব্যৱস্থা নথকাৰ বাবে এম্বুলেন্স এখন সেই পথলৈ সোমাই যাব নোৱাৰাৰ বাবে আপুনি ভাবক জীৱশ্ৰেষ্ঠৰ কিবা জানো গুৰুত্ব আছে আমাৰ প্ৰতি চৰকাৰখনৰ এই ভিডিঅ'তে তাকেই প্ৰমাণ কৰে 250 গ্ৰাম বয়লাৰ ঠেঙত অখিল গগৈ কিয় বিধানসভালৈ এইদৰে উলমাই আনিলে বুলি কিছুমান পশুপ্ৰেমীয়ে বৰ ডাংকুপ মাৰি জাপ মাৰি সংবাদ মেললৈকে আয়োজন কৰিছিলে কিন্তু এই যে জীৱগৰাকীক জীৱশ্ৰেষ্ঠ মানৱগৰাকীক যে কান্ধত যে এইদৰে ভাৰ পাতি লৈ যে উলিয়াই আনিলে তেতিয়া কি আপোনালোকৰ বুকুখন কপা নাই চৰকাৰক প্ৰশ্ন কৰিবলৈ আপোনালোকৰ এবাৰো মন যোৱা নাই এয়াই আপোনালোক জীৱশ্ৰেষ্ঠ সকলোকে প্ৰেম কৰক আমি নকৰিবলৈ কোৱা নাই কিন্তু এই দৃশ্যটোতো আপোনালোকে এটা মাত পাতক সংবাদ মেল এখন সম্বোধন কৰক কিয় নকৰে আপোনালোকে ভাবক নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ এখেতলোকে আপোনাৰ তলুৱা চেলেকি দিব পাৰে আপোনাৰ সমস্যাখিনিৰ কথা এনেকুৱা ধৰণৰ বেদব্যাখ্যা কৰিব যে তেখেতলোকে এনেকুৱা লাগিব আপোনাৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ লগে লগে আপোনাৰ সমস্যা এটো জেড সমাধান কিন্তু তেখেতলোকে কেৱল মাত্ৰ সেইবোৰ ফটুকাৰ ফেন কথাৰ ফুলজাৰি আকাশত চাংপতা কিছুমান কথা ক'ব তাৰপৰা দৰিদ্ৰ দুখীয়া জনতাক এইদৰে মৰণ ফান্দলৈ এৰি দি মৃত্যুৰ মুখলৈ এৰি দি তেখেতলোকে ৰং চাব আমাৰ জনতাও বুৰ্বক আমাৰ জনতাও 1250 টকাটোৰে কামত আহিলনে এই সকলৰ 1250 টকাটোৰে কি কামত আহিল এই সকলৰ
আকৌ কৈছোঁ, আমাক আকাশত চাং পতা বৰ ডাঙৰ ডাঙৰ সপোনবোৰ নালাগে, আপোনালোকে আমাৰ পানীৰ তলেৰে টানেল বনাব নালাগে। প্ৰথম কথা, মাটিৰ ওপৰতে গতানুগতিক যিবোৰ বনাব লাগে সেই বস্তুকেইটাকে বনাই সৰ্বসাধাৰণ জনতাক জীয়াই থাকিব পৰাকৈ অন্ততঃ সুবিধাকণ প্ৰদান কৰক। জীৱশ্ৰেষ্ঠ হিচাপে এইদৰে আন মানুহৰ যদি এনেকুৱা হয়, আমাৰো বুকুখন কঁপে। কালিৰ দিনটোত এইদৰে কান্ধত ভাৰ পাতি আপোনালোকে ভাবক কিমান অসহায় হ'লে এইদৰে এগৰাকী মহিলাক কান্ধত ভাৰ পাতি এইদৰে চিকিৎসালয়লৈ লৈ যাব লগা হৈছে। এখন জীয়া বাস্তৱ পয়া লগা উন্নয়নৰ অসমৰ ছবি। এই দিছপুৰৰ নাতিদূৰতে সেই ঘটনাটো। পলাশবাৰী খুব পৰিচিত এটা নাম, আৰু পলাশবাৰীৰ যিজন বিধায়ক হৈছে হিমাংশু শেখৰ বৈশ্য নেকি তেখেতৰ নাম। আপুনিও অকণমান চকু দুটা অলপ মেলক। এনেই আপোনালোকে কেৱল মাত্ৰ কল এই কথা বাৰ্তাবোৰ কৈ সময় নষ্ট নকৰিব যে আমি আমুক কৰিম তামুক কৰিম তামুক কৰিম তামুক কৰিম, এই কথাবোৰ কৈ কৈ পাৰ নকৰিব। এই জনতাই আপোনাক সেই গাদীখন দখল কৰোৱাইছে, গতিকে এই জনতাৰ জীৱনৰ দায়িত্বও আপোনালোকৰ। এই জনতাৰ সচ্ছল ৰাজপথ বনোৱাৰ ৰাস্তা ঘাটৰ সুবিধা কৰি দিয়া দায়িত্ব আপোনালোকৰ। আপোনালোক জনপ্ৰতিনিধি হয়, জনতাৰ নেতা হয়, আপোনালোকে এই বস্তুবোৰ দৃষ্টিগোচৰ কৰিব লাগিব। যদি আপোনাৰ চকুৱে দেখা নাই, আপোনাৰ এই আংগু পাংগুবোৰতো আছে, পঞ্চায়ত ব্যৱস্থা আছে, তেখেতলোকেও আপোনালোকক দেখুৱাব লাগিব। তেখেতলোকে কি এই ব্যৱস্থাটো দেখা নাই, এই পৰিৱেশটো দেখা নাই কিয়? এই দুৰ্দশাময় জীৱন যিয়ে অতিবাহিত কৰিছে এখেতলোকৰ প্ৰতি কি আপোনালোকৰ অকণমানো দায়িত্ব নাই নেকি? কথাবোৰ চিন্তনীয়। কালিৰ পৰা এই ছবিখনে প্ৰমাণ কৰিছে যে আমাৰ দুখীয়া দৰিদ্ৰ জনতাৰ প্ৰতি এখেতলোকৰ যে কোনো ধৰণৰ দায়িত্ব নাই, ৰেছপনচিবিলিটি বস্তুটো বোলা বস্তু যে নাই তেখেতলোকৰ, এই কথাটোৱে প্ৰমাণ কৰিছে। কিমান অসহায় হ'লে, আকৌ কৈছোঁ, কিমান অসহায় হ'লে এগৰাকী মহিলাক এইদৰে চিকিৎসাৰ ব্যৱস্থাৰে 21 শতিকাত AI টেকন'লজিৰ যুগত চন্দ পালেগৈ মানুহ। এইটো যুগতো উন্নয়নৰ সূৰ্য মৰাসকলে কালিৰ দিনটো গুৱাহাটীৰ বানপানীৰ কথা নকওঁৱে, ৰাজপথত আমাৰ পৰিৱেশ কি, স্মাৰ্ট চিটিৰ কথা নকওঁৱে, সকলো গম পায়। ইয়াতেতো গোটেইগাল বসতি কৰে ন, বিধায়ক মন্ত্ৰীৰ পৰা আদি কৰি মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি এইখন গুৱাহাটীতে বসবাস কৰি আছে। কিন্তু এই গুৱাহাটীৰ পৰা নাতি দূৰত এই ঘটনাটো সংঘটিত হৈছে পলাশবাৰীত।